হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো গাইছ, আজি এইটো ব্লগ নহয়, মানে আমাৰ শ্বৰ্ট ফিল্মখন যোনখন কৰিছিলোঁ তাৰে অলপমান বিহাইণ্ড দ্য চিন আছে। তো আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ। তো চাই লওক গাইছ। আৰু মানে আবেলি এইফালে ঘূৰিব আহিছিলোঁ, মানে এতিয়া বাজিল প্ৰায় 6টা বাজিল। আমাৰ ফালে এনেকুৱা মানে 6টা বজাৰ সময়ত দৃশ্য মজা লাগি আছে গাইছ। এইখিনি গাইছ তো গাইছ, শ্বৰ্ট ফিল্মৰ বিহাইণ্ড দ্য চিনখিনি চাই লওক। দাদা মোক এজন ল'ৰা ভাল পায়, তাৰ লগত গানৰ ৰোল কৰিছো, বহুত ভাল লাগিছে। দুদিন পিছত নহয়, কালি আহিব। কালি আহিব চাব সকলোৱে। দাদা মোক এজন ল'ৰাই ভাল পায়, তাৰ লগত हुआ कि नहीं हुआ? गर्मी लग गया क्या? ভাল পাব আহিছে, যা। তুমি চুকো তো রিঙ্কু চুকো একটু ফেলছা হ্যাঁ আর প্রথম নামাত আছে উপরে উঠেছে চকু বিয়েছে অলপ টাইম দিছা পেছা চাইছা এইখিনি চা আর অলপ বাস এনেকে থাক এনেকে থাক একদম স্থির হয়ে থাক চুকো লোকেশনটা লড়ি গেল ফটোত করছা লড়ি গেল দে ওই কুলো উপরে চাইছা অলপ উপরে চাইছা আহা অঙ্কে নহয় আমার ফালে অলপ চাইছা এটা নহয় এইখিনি অলপ উপরে ফালে চা নহয় দে মাথাটা দাং অলপ 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 ইফালে দে দরজার ফালে অলপ আঙ্কে থাক বাস আঙ্কে থাক থল লাগি থাক কেমেরার এঙ্গেলও তো মিলাব পাই বেকাৰ ল'ৰাজনৰ লগত থাকি কি লাভ? যদি এইজন পটাব পাওঁ ভালেই হ'ব। ঐ ঐ কি ভাবি আছ? নাই একো নাই, ব'লা আমাৰ ব'লা যাবি নেকি? তুমি আহিছা, আহা। না আমার জাহাজ শুনানি, তোমাৰ এটা ভাল খবৰ আছিল। এফালে চাইছা কি ভাল খবৰ কোৱা? আগতে কিয় বা সোমাল? এনেকে থাক কবি দে ক'ব লগাখিনি মুখখন কিয় জুম কৰি আমাৰ আছে? যে দাদাজন আহিছে দেউজানতে নকবি। আহিছে নহয় আহিছে কবি আমাৰ যে দাদাজন আহিছে, সি মোক তোমাৰ কথা সুধিছিল। মই ক'লো ভাল লাগিছে নেকি? দাদাজন লাজতে থেই বুলি ক'লে। হয় নেকি কবি কৈ কিনে লগা হাঁহিবি নাবাক দিবি হয় নেকি? তোমাৰ এটা ভাল খবৰ আছিল। কি ভাল খবৰ কোৱা? আমাৰ যে দাদাজন আহিছে, সি মোক তোমাৰ কথা সুধিছিল। মই ক'লো ভাল লাগিছে নেকি? দাদাজন লাজতে থেই বুলি ক'লে। দাদাজন আহিছিল, সি মোক তোমাৰ কথা সুধিছিল। মই ক'লো ভাল লাগিছে নেকি? দাদাজন লাজতে থেই বুলি ক'লে। গাইজ, এইখিনি নাজাৰে চাওকচোন, কি মজা লাগি আছে। এইটো আমাৰ ৰাস্তাটো এনে গাইজ। হো তামাম লাগি আছে গাইজ। এইখিনি পুৰা আমাৰ বানপানী যোৱাই নাই এতিয়ালৈকে। গাইজ, আমাৰ ৰাস্তাটো
এইটো কোনো ব্লগ ভিডিঅ' নাছিল মানে আমাৰ শ্বৰ্ট ফিল্মখন কেনেকৈ কৰা আছিল তাৰে অলপমান বিহাইণ্ড দ্য চিন দি দিলোঁ আপোনালোকক চাই ল'ব তো এইখিনিয়ে গাইছ এইটো ভিডিঅ'ত আৰু গাইছ আপোনালোকক যদি মানে ফাৰ্ষ্ট টু লাষ্ট মানে শ্বৰ্ট ফিল্মখনৰ কেনেকৈ শ্বুট কৰা হয় আৰু কেনেকৈ কিবা মানে চবখিনি বস্তু আৰু তো আপোনালোক যদি লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই বনাই দিম আৰু যদি আপোনালোকে যদি মোৰ শ্বৰ্ট ফিল্মখন চোৱা নাই তো ডিছক্ৰিপশ্যনত লিংক আছে তো আপোনালোকে চাই লওক শ্বৰ্ট ফিল্মখন গৈ তো এইখিনিয়ে বাছ এতিয়া মই ঘৰত যাওঁ তো এতিয়া সন্ধ্যা হ'ল আৰু ভাবিছোঁ আউটৰোটো দি লওঁ তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব তো এতিয়ালৈকে বাই গাইছ তো বেলেগ ভিডিঅ'ত লগ পাই আছোঁ তো বাই